Hello students, আজি আমি এডভান্স মেথছৰ বহুত ইম্পৰ্টেন্ট এটা চেপ্টাৰ পঢ়িব লৈছো হেতু হৈছে লগাৰিথম আৰু কি হ'ল সো আমি পঢ়িম লগাৰিথমৰ কোনটো পাৰ্ট হেতু হৈছে এপ্লিকেশনস অফ কমন লগাৰিথম মানে ক্লাস 9 অৰ যেটো নেক্সট পাৰ্ট হয় সেকেন্ড এক্সাৰসাইজ আৰু ক্লাস 10 অৰ ফাৰ্স্ট পেপাৰ আছে ওকে সেই পাৰ্টটো পঢ়িম তো কি আছে এপ্লিকেশনস অফ কমন লগাৰিথম ঠিক আছে আমি এটা পঢ়াৰ আগত ফাৰ্স্ট ডেফিনেশন চাম যে লগাৰিথম মানে কি হয় ওকে ঠিক আছে লগাৰিথম বুলি ক'লে আমাৰ প্ৰথমতে কি লাগে অলপ প্ৰবলেম লাগে হয় সো ফাৰ্স্ট আমি জানিব লাগে লগাৰিথম কি হয় আমি যদি এনেকুৱা বস্তুটা চাওঁ 2 টু দি পাৱাৰ 3 ইকুৱেল টু কিমান হ'ব সবে জানো 2 টু দি পাৱাৰ 3 মানে 2 ইনটু 2 ইনটু 2 কিমান হ'ব यस 8 হ'ব হলে আমি এটা জানো আৰু এটা কি হয় বাৰু আমি এটো কি বুলি কওঁ এটা ইনডেক্স বুলি কওঁ কোনটো কওঁ এটো কি বুলি কওঁ এটো আমি কওঁ ইনডেক্স অৰ পাৱাৰ বুলি কওঁ ওকে আৰু এটা কি বুলি কওঁ বেস বুলি কওঁ হয়নে এটা সব বেস ঠিক আছে আমি এটা জানো 2 টু দি পাৱাৰ 3 ইকুৱেল টু 8 হয় মই যদি লিখো 5 টু দি পাৱাৰ 3 কিমান হ'ব 5 টু দি পাৱাৰ 3 মানে কিমান 5 ইনটু 5 ইনটু 5 কিমান হ'ব 125 ওকে আমি এই বস্তু কিটা জানো ঠিক আছে তো এতিয়া মই যদি এই কোৱেশ্চনটো যদি অলপ বেলেগকে হদু মই যদি হদু যে 5 টু দি পাৱাৰ কিমান হলে 125 হ'ব যদি মানে কি হ'ব কি বুলি কলো যে 5 টু দি পাৱাৰ কিমান হলে 125 হ'ব মই যদি এটো হদু যে 2 টু দি পাৱাৰ কিমান হলে 8 হ'ব যদি এনেকে হলো তেতিয়া কি কৰিম ইয়াত যেটা কোৱেশ্চন মাৰ্ক আছে মানে কি আছে ইনডেক্সটো আছে তো আমাৰ এইমটো হল কি কৰিব লাগে ইনডেক্সটো ফাইন্ড কৰিব লাগে হলে আমি এই ইনডেক্সটো যে ফাইন্ড কৰিম মানে 2 টু দি পাৱাৰ কিমান হলে 8 হ'ব সেই বস্তুটো যে ফাইন্ড কৰিম 2 টু দি পাৱাৰ সাপোজ n 2 টু দি পাৱাৰ n হলে ধৰিলো 8 হয় আমি কি কৰিব লাগে এটা এই n টো ফাইন্ড কৰিব লাগে হলে এই n টো যে ফাইন্ড কৰিম সেই n টোকে কয় লগাৰিথম হলে কি কলো লগাৰিথম মানে কি কলো আমি ফাইন্ড কৰিব লাগে ইনডেক্সটো আমি লগাৰিথমত ফাইন্ড কৰিব লাগিব ইনডেক্স অৰ পাৱাৰ এই বস্তুটো আমি ফাইন্ড কৰিম ঠিক আছে কেনেকৈ ফাইন্ড কৰিম সো এতিয়া আমি ফাইন্ড কৰিম n টো n ইকুৱেল টু কি হ'ব এতিয়া নাম্বাৰটো কি আছিল 8 সো আমি এনে কম n ইকুৱেল টু লগাৰিথম অফ 8 কি বুলি কয় লগাৰিথমটো শৰ্টকে কেনেকৈ হে log log সো log of 8 হগল n ইকুৱেল টু log of 8 বাট কন্ডিশন ইয়াত কি আছে বেস কিমান আছে 2 এই বেসটো ইফালে গলে ক'ত গুচি যায় এ তলত থাকে ঠিক আছে সো n ইকুৱেল টু কি হ'ব log of 8 টু দি বেস 2 এই বস্তুটো হৈ গল লগাৰিথম সো আমি log বুলি ক'লে একচুয়ালি কি কৰো আমি নাজানো আমি ফাইন্ড কৰো নে log কিবা ফৰ্মুলা কৰো কিবা কৰো বাট log মানে একচুয়ালি বেলেগ একো টান বস্তু নহয় log কি হল আমি যেটো সদায় এক্সপোনেনশিয়াল ফৰ্ম কৰি থাকো এই ফৰ্মটো এটা আনাদাৰ ফৰ্ম হয় আৰু এই বস্তুটো আমি হেকানে কি বুলি কওঁ ইয়াক আমি এক্সপোনেনশিয়াল ফৰ্ম বুলি কওঁ ইয়াক কি বুলি কওঁ ইয়াক কম আমি এক্সপোনেনশিয়াল ফৰ্ম ওকে ইয়াক আমি কি বুলি কওঁ ইয়াক কম আমি এক্সপোনেনশিয়াল ফৰ্ম যেতিয়া এই বস্তুটো আমি লগাৰিথমত কনভাৰ্ট কৰি দিম কেনেকৈ কনভাৰ্ট কৰিম এটো কিমান হ'ব 5 টু দি পাৱাৰ 3 ইকুৱেল টু 125 কি কৈছিলো লগাৰিথমত আমি কি ফাইন্ড কৰিম এই ইনডেক্সটো ফাইন্ড কৰিম এট ইনডেক্স কিমান 3 আছে so 3 equal to this index is equal to log of 125 log of 125 দুটা বেস কিমান হ'ব এ বেস কিমান হয় তো ইনডেক্স এটো বেস কৈছিলো বেস কিমান আছে 5 so log of 125 to the base 5 এই ফৰ্মটোক আমি কি বুলি কম এই ফৰ্মটো কম লগাৰিথমিক ফৰ্ম এই ফৰ্মটো কয় লগাৰিথমিক ফৰ্ম আৰু ইটো ফৰ্মক কয় এক্সপোনেনশিয়াল ফৰ্ম অৰ ইনডেক্স ফৰ্ম হলে সো লগ মানে তো বেলেগ একো নহয় লগ মানে আমি কি কৰিম তেতিয়া হলে আমি জাস্ট ফাইন্ড কৰিব লাগে ইনডেক্স হলে আমি এই ইনডেক্সটো ফাইন্ড কৰিম আৰু সেই ইনডেক্সটো ফাইন্ড কৰাৰ প্ৰসেসটো হৈছে লগাৰিথম ওকে আৰু এটা এক্সাম্পল চাওঁ সাপোজ তিনটা নাম্বাৰ আছে a x and n সাপোজ a টু দি পাৱাৰ x ইকুৱেল টু m হলে ইয়াত ইনডেক্স কিমান হয় ইনডেক্স x সো আমি কি কৰিম গলো লগ মানে কি গলো যে ফাইন্ড দ্য ভ্যালু অফ দিস পাৱাৰ অৰ ইনডেক্স সো x ইকুৱেল টু কি হ'ব x is equal to log of m to the base ইয়াত বেস কিমান আছিল a আছিল ইয়াত কেনেকৈ গুছি যাব তো আমি এটো কেনেকৈ পঢ়িম গলো এটো কেনেকৈ পঢ়িছা log of m to the base base কি e আমি পঢ়িম log of m to the base a ওকে সো এটা আমি ডেফিনেশন এবাৰ ভালকৈ চাম কি হয় এটো কি আছে ডেফিনেশনটো যে suppose a n and m be three real numbers then a to the power n equal to m
then in a to the power n equal to m এটা চোৱা ইয়াত যেনে কন্ডিশন আছিলে ইয়াত কি লিখিছো মই if a to the power n equal to m হলে a to the power n equal to m where e greater than 0 and e not equal to 1 okay the index n কোনটো কোৱা গৈছে তেতিয়া অলপ কৈছিলো নে আমি কোনটো ফাইন্ড কৰিম এই ইনডেক্সটো ফাইন্ড কৰিব লাগে এটা চোৱা the index n is called the logarithm of n এটা চোৱা কি বুলি কলো the index n এইটো index কিন্তু n is called the logarithm of which number m is called the logarithm of m to the base a to the base কি হৈছে এটা base a আছে so base to n লাগিছে that means n equal to log of m to the base a এটো হৈ গল হলে to the base a it is expressed by the symbol n equal to log of m to the base a হলে আৰু এটা কি বুলি কয় it is read as n is equal to logarithm of n to the base a হলে okay এই দুটা ফর্ম এটাক আমি কি ফর্ম কয় বুলি কৈছিলো এটা কোৱা গৈছিলো exponential form or index form or index form okay আৰু এটাক আমি কি বুলি কম এটাক কম আমি logarithmic form okay so তেতিয়াহলে আমি গম পালো যে এটা log মানে কি হয় আমি log বুলি ক'লে একো ভয় খাব নালাগে আমি কি কৰিম জাস্ট যেটো এক্সপোনেনশিয়াল ফর্ম থাকে সেই এক্সপোনেনশিয়াল ফর্মটো এটা আনাদাৰ ফর্ম হয় ওকে সিম্পল ইকুয়েশন এটা মানে এনেকা চোৱা সাপোজ এটা এক্সাম্পল ললো কোনটো আগত যে ছিল 2 to the power 5 equal to কিমান হয় 32 ওকে 2 to the power 5 equal to 32 এটা মই তোমাক কোৱেশ্চন এনেকা দিছো সাপোজ 2 to the power x equal to 32 ওকে 2 to the power x equal to 32 এটা x equal to ফাইন্ড কৰিব লাগে হলে এটা ইয়াত x equal to কেনেকৈ ফাইন্ড কৰিম আমি x equal আমি কেনেকৈ ফাইন্ড কৰিম x equal to log of কি কৈছিলো 32 to the base 2 আমি তো এনেকেও কৰিব পাৰো বাট আমি সো আমি সিম্পলি অলৰেডি সব কৰিছো এক্সপোনেন্টত কৰিছো বাট আমি এটা লগাৰিথমত যদি কনভাৰ্ট কৰো কেনে কৰিম x equal to log of 32 to the base হবনে সো আমি কনভাৰ্ট কৰিব পাৰিম এতিয়া কনভাৰ্ট কৰি আমি ধুনীয়াকৈ সলভ কৰিব পাৰিম ওকে বাট এই পাৰ্টটো কি হ'ল ইয়াৰ পৰা আমি কিছুমান প্ৰপাৰ্টিজ পঢ়িছো লগৰ ফৰ্মুলা পঢ়িছিলো এই পাৰ্টটো ফাৰ্স্ট পাৰ্টত আছে ওকে আমি আজি কোনটো পাৰ্ট পঢ়ি আমি ফাইন্ড কৰিম লগাৰিথম অফ সামথিং লগাৰিথম অফ সাপোজ log of 2 ফাইন্ড log of সাপোজ এনেকা ফাইন্ড কৰিব 975 এনেকা ভ্যালু কেনেকৈ ফাইন্ড কৰিম আমি আজি পঢ়ি এনেকা বিলাক ঠিক আছে তো আমি কি পঢ়িম আজি পঢ়িম আমি এইটো টপিক এটা ডিটাৰমিনেশন অফ লগাৰিথম of a number okay এটা class 9 or exercise 3.2 একটা question আছে first question okay এইটা আমি সলভ কৰিম কি আছে using log table find the logarithm of the following numbers এই নাম্বার কিটা আমি কি কৰিব লাগিব logarithm ফাইন্ড কৰিব লাগে কেনেকৈ ফাইন্ড কৰিম আজি আমি এটা টপিক ডিসকাস কৰিম সৰি okay এই নাম্বার কিটা ফাইন্ড কৰাৰ আগত আমি এটা বস্তু শিকিম ঠিক আছে ইয়াত যিমানবোৰ নাম্বার আছে এই নাম্বাৰখিনিক ফাৰ্স্ট আমি কি কৰিব লাগে সদায় স্ট্যান্ডার্ড ফর্মত এক্সপ্ৰেছ কৰিব লাগে okay और আমি এটা কি বুলি কওঁ জেনাৰেল ফৰ্ম বুলি কওঁ ঠিক আছে জেনাৰেল ফৰ্মটো কেনেকুৱা হ'ব জেনাৰেল ফৰ্ম আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম 946 তো আমি কেনেকৈ ফৰ্ম কৰিম এই গোটেই নাম্বাৰটো কি হ'ব স্যাৰ আমি সদায় সৰি ওকে ওকে 946 is equal to এটা স্যার আমি সদায় যেটা নাম্বাৰটা ষ্টেণ্ডাৰ্ড ফৰ্মত বা জেনাৰেল ফৰ্মত এক্সপ্ৰেছ কৰিম তেতিয়া কি কৰিব লাগে সদায় এটাৰ পিছত পইণ্টটো দিব লাগে ঠিক আছে এটা পয়েন্টৰ পিছত পইণ্ট দিম মানে কিমান হ'ব এটা নাম্বাৰৰ পিছত পইণ্ট দিম এটা কিমান হ'ব 9.46 হ'বনে কি কৰিলো পইণ্ট নাছিলে আমি এটাৰ পিছত পইণ্ট দিলো এটাৰ পিছত পইণ্ট দিলে আমি কিমান মাল্টিপ্লাই কৰিব লাগিব চোৱা এই নাম্বাৰটোত এখন পইণ্ট দিলো এইটো নাম্বাৰ হ'বলৈ ইয়াত কিমান আৰু 100টা মাল্টিপ্লাই কৰিব লাগিব ইয়াত কি মাল্টিপ্লাই কৰিব লাগিব 100 মাল্টিপ্লাই কৰিব মানে 100 টো 100 দি দেখি এনেকৈ লিখিব না 10 স্কয়াৰ বুলি লিখোনে আমি এই ফৰ্মটো কি বুলি কয় এই ফৰ্মটোকে জেনাৰেল ফৰ্ম বুলি কয় অৰ ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয় হবনে এই ফৰ্মটো কি বুলি কওঁ আমি ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কওঁ ষ্টেণ্ডাৰ্ড ফৰ্ম মানে ষ্টেণ্ডাৰ্ড ফৰ্মটো কেনেকৈ লিখিম এটাৰ পিছত পইণ্ট দিম আৰু এইটো নাম্বাৰ 10 to the power something এনেকৈ এক্সপ্ৰেছ কৰিম আৰু এটা এক্সাম্পল চাম সাপোজ এইটো 0.0000458 ওকে এই নাম্বাৰটো আমি কেনেকৈ কৰিম এতিয়া এটো কি কৰিম এটাৰ পিছত পইণ্ট দিব লাগিব এটাৰ পিছত যদি পইণ্টটো কিমান হ'ব এইটো 4.58 হ'বনে নাম্বাৰটো হ'ল 4.58 ইনটু ইয়াত কিমান কৰিব লৈছ ইয়াতটো আমি পইণ্টটো ৰাইট সাইডে দিছো হলে সো 10 to the power কিমান কৰিব লাগিব একচুয়ালি এই নাম্বাৰটো 4.58 ক আমি ডিভাইড কৰিব লাগে হলে ইয়াত কিমানে কৰিব লাগিব একচুয়ালি ডিভাইড কৰিব লাগিব এনেকা হয় সো 4.58 যদি দি দিও সৰি 4.58
sorry okay কি আছে 4 পইণ্ট যদি মই 580 দিওঁ ইয়াক কিমানে ডিভাইড কৰিব লাগিব পইণ্টটো কিমানটা ডিজিট আছে চাওক 1 2 3 4 5 পাঁচটা ডিজিট আছে মানে 0 পাঁচটা দিব লাগিব নে মানে নাম্বাৰটো এনেকৈ এখন আমি ডিভাইড কৰিব লাগিব বাট এইটো আমি এনেকৈ নিলিখি কেনেকৈ লিখিম 4.58 into 10 to the power 0 কেইটা আছে 1 2 3 4 5 so লিখিম 10 to the power -5 হলে আৰু এই বস্তুটোকে কম আমি কি বুলি স্ট্যান্ডার্ড ফর্ম তো আমি লগ ফাইন্ড কৰাৰ আগত লগৰ ভ্যালু ফাইন্ড কৰাৰ আগত কি কৰিলে ফাৰ্স্ট আমি গোটেই বস্তুটো এনেকৈ স্ট্যান্ডার্ড ফর্মত এক্সপ্ৰেছ কৰোঁ ঠিক আছে যিমানবোৰ কোৱেশ্চন আছে গোটেইবোৰ আমি স্ট্যান্ডার্ড ফর্মত নিব লাগিব এইটো যদি কোৱেশ্চন কৰো এইটো যদি কৰো কি হ'ব এইটো আমি চেক কৰিব পাৰো এবাৰ কি আছে 0.0000 458 into 10 to the power 3 এই নাম্বাৰটো কি হ'ব মানে এইটো আমি পইণ্ট 4 পিছত দিব লাগিব 4.58 into 10 to the power কিমান হ'ব ইয়াতো অলৰেডি 3 এটা আছে থাকক এইটো into আমি 10 to the power এইটো কিমান দিম সো ডিজিটটো কিমান আছে 1 2 3 4 5 দিছো সো ইফালে নিছো মানে 10 to the power কিমান হ'ব -5 হ'ব আৰু দুইটা যদি আমি কম্বাইন কৰি দিও 4.58 into 10 to the power 3 -5 that means -2 আমি এইটো কি বুলি কম এইটোকে কম আমি স্ট্যান্ডার্ড ফর্ম বুলি আৰু গোটেই কোৱেশ্চনটো কৰাৰ আগত আমি স্ট্যান্ডার্ড ফর্মত নিলাম ওকে সো এটা এর মানে ফর্ম লিখিছো কি হল আমি এই যে নাম্বার আছে a = m * 10 to the power n এটা স্ট্যান্ডার্ড ফর্ম মানে সো আমি যেটা পঢ়ি আছো m = 10 to the power n এইটো হ'ল স্ট্যান্ডার্ড ফর্ম নাম্বার ফর্মত থাকিব এনেকা কিবা এটা ফর্মত এটো আছে সাপোজ এটো স্ট্যান্ডার্ড ফর্মত হৈ আছে 946 এটো আছে 946 মানে এইটোক আমি কেনেকৈ কনভার্ট কৰিম স্ট্যান্ডার্ড ফর্মত এনেকৈ কনভার্ট কৰিম সো m * 10 to the power n মানে এটো 9.46 into 10 to the power কিমান হ'ব কেটা ধৰিলো দুটা সো কিমান হ'ব 10 to the power 2 হ'ব ওকে এই ফর্মুলাটা হ'ল এনেকা m * 10 to the power n বাট এটা m তো কি হয় m নাম্বাৰটো হলে কি হ'ব সো হোৱাট m to greater than 1 1 to greater হ'ব and less than কিমান হ'ব 10 m to সদায় মানে এটাৰ পিছত পইণ্ট হয় ন সো হেকাৰণে কি হ'ব 1 to greater হ'ব বা 10 to less হয় এই নাম্বাৰটো এই হৈ গ'ল m মানে এই নাম্বাৰটো কম আমি m বুলি হৈ গ'ল and 10 to the power n 10 to the power m is 10 to the power 2 আমি গোটেই নাম্বাৰটো এনেকৈ এক্সপ্ৰেছ কৰিব লাগিব m * 10 to the power n হলে ফাৰ্স্ট আমি নাম্বাৰটো এনেকৈ এক্সপ্ৰেছ কৰিম ইয়াৰ পিছত কি হ'ব যদি আমি এনেকৈ নাম্বাৰটা এক্সপ্ৰেছ কৰো suppose a = m * 10 to the power n এক্সপ্ৰেছ কৰিলো দেন কি কৰিব পাৰিম আমি both side যদি আমি লগ লম কি হ'ব both side যদি আমি লগ লৈ দিও both side যদি লগ লম এফালে log of a = log of এটো হ'ব নে m * 10 to the power n হৈ গ'ল তো আমি এতিয়া অলৰেডি লগৰ দুটা ফৰ্মুলা পাইছিলো কি পাইছিলো log of m into n = কি হয় log of m into n কি হয় yes log m plus log n log m plus log n okay এটো যদি আমি এনেকৈ কৰো কিমান হ'ব এটো কি হ'ব ফাৰ্স্ট আপনে log m plus log n yes log n মানে কিমান হ'ব log of 10 to the power n okay আমি আৰু এটা ফৰ্মুলা পাইছো স্যাৰ এটা ফার্স্ট এটা ফর্মুলা পালো সেকেন্ড ফর্মুলা আমি আউটা পাইছিলো আমি আউটা পাইছিলো যে log of something to the power যদি কিবা পাওয়ার থাকে সব x to the power p দেন কি হ'ব এই পাওয়ারটো কোড আহি যায় আগত আহি যায় নে এটা কি হয় p into log x এনেকুৱা ফর্মুলা পাইছিলো আমি p into log x ইয়াত থকা তো n পাওয়ারটো কোড আহি যাব আগত আহি যাব যদি n পাওয়ারটো আগলৈ আহি যায় দেন আমি কি কৰিব পাৰিম এটা হ'ব log of m plus এটো n টো আগলৈ আহি গ'ল n or log 10 আৰু আমি ইয়াত log 10 মানে কি কনসিডাৰ কৰো log 10 মানে 1 সো log 10 মানে যদি 1 হয় নাম্বাৰটো কিমান হ'ব এই নাম্বাৰটো হ'ল n টো আগত লিখিছো n plus log of n হলে দ্যাট মিন্স আমি log a ইকুয়াল কি পালো n plus log m এটো মানে log a ইকুয়াল টু n plus log a হৈ গ'ল আৰু আমি ফাৰ্স্ট কি কৰিম সো log ফাইন্ড কৰাৰ আগত আমি কৰিম এই বস্তুটো কি কৰিম কলো এনেকা যদি আমি লগ ফাইন্ড কৰিব লাগে ফার্স্ট আমি স্ট্যান্ডার্ড ফর্মত দিম এই ফর্মটো নিম এই ফর্মটোৰ পিছত আমি কি কৰিম লগ লৈ দিম আৰু লগ লোৱাৰ পিছত আমি এনেকে দুটা নাম্বাৰ পাই যাম এটা পাম n বুলি এটা কমপ্লিট নাম্বাৰ পাম আৰু এটা পাম log n হৈ গ'ল এটা এই নাম্বাৰটো কি বুলি কয় আমি হেতু চাম এতিয়া আছে এই যে পালো n এই নাম্বাৰটোকে আমি কি বুলি কম এই নাম্বাৰটো কম আমি ক্যাৰেক্টাৰিষ্টিক্স ওকে এইটোটা কি পাম এই নাম্বাৰটো কম আমি ক্যাৰেক্টাৰিষ্টিক্স
এই নাম্বাৰটো কম characteristics and পিছত যেটো থাকিব log of m বাট এই m টো কি হয় এটাৰ পিছত পইণ্ট থকা নাম্বাৰ আছিল আগত কেনেকৈ আছিলে আগৰ পৰা দেখাইছো দেই 946 কি আছিলে 9.46 ইনটু কি আছিলে 10 to the power 2 হ'ব এই নাম্বাৰটো যদি আমি log লৈছিলো both side log of 946 কি হ'ব তেতিয়া log of 9.46 plus log of 10 square মানে কিমান হ'ব log of 10 square দিলে সেই দুটো আগলৈ আহি যাব আগলৈ আহিলে কি হ'ব 2 log 10 মানে 1 হৈ গ'ল তো দেখিলে কি পাম এইটো এই নাম্বাৰটো পাই যাম 2 আৰু হেতুকে আগত দেখিছো ঠিক আছে 2 plus log of 9.46 এই নাম্বাৰটো ওকে এই নাম্বাৰটো যে আমি পালো 2 কমপ্লিট এটা কি পাইছো কমপ্লিট হোল নাম্বাৰটা পাইছো মানে এই কমপ্লিট হোল নাম্বাৰ যেটো পালো 2 এই নাম্বাৰটো আমি কি বুলি কম এটো কম characteristics বুলি কম হগল এই নাম্বাৰটো কম characteristics আৰু নেক্সট যেটো পালো এই নাম্বাৰটো এইটো আমি কি বুলি কম এটো কম মান্তিস্য বলে এটো কম মান্তিস্য ওকে ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট হল মান্তিস্য হোৱাৰ কাৰণে আমি চাব লাগিব যে নাম্বাৰটো সদায় এটাৰ পিছতে পইণ্ট থাকিব লাগিব যদি এটাৰ পিছত পইণ্ট নাথাকে তেতিয়া কিন্তু কোৱেশ্চন ভুল হৈ যাব ঠিক আছে সো আমি কোৱেশ্চন কৰাৰ আগত সদায় এটো কৰিবই লাগিব আমি স্ট্যান্ডাৰ্ড ফৰ্মুলা এই ফৰ্মটোৰ এক্সপ্ৰেছ কৰিবই লাগিব তেতিয়া আমি ক'ব পাৰিম এটো মান্তিস্য নহলে কিন্তু মান্তিস্য ভুল হৈ যাব ওকে তে মান্তিস্যটো কি হয় মান্তিস্যটো একচুয়ালি অলৱেজ এ পজিটিভ ডেসিমেল নাম্বাৰ ঠিক আছে মান্তিস্যটো কি হয় অলৱেজ পজিটিভ ডেসিমেল নাম্বাৰ হ'ব ঠিক আছে মান্তিস্যটো আমি পাম এটা পজিটিভ ডেসিমেল নাম্বাৰ ই কেটাও নেগেটিভ নহয় বাট এইটো যেটো নাম্বাৰ পাম এটো কমপ্লিট এটা হোল নাম্বাৰ পাম এটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে জিৰো হ'ব পাৰে ঠিক আছে আৰু এটো কম characteristics ওকে তো এটো কি বুলি কৈছিলো এটো কৈছিলো মান্তিস্য ওকে সো এতিয়া আমি একটা শিকিম ফাৰ্স্ট কেনেকৈ আমি লগাৰিথম ভ্যালু ফাইন্ড কৰিম So next কি কৰিম বলো determination of characteristic okay so এই কোৱেশ্চনটা কৰা ক্লাস 10 অৰ এক্সাৰসাইজৰ ফাৰ্স্ট কোৱেশ্চন কি কৈছা কোৱেশ্চনটা write the characteristic of the following logarithms okay ইয়াত আমি এটা characteristics ফাইন্ড কৰিব লাগে okay কেনেকৈ কৰিম ফাৰ্স্ট কি আছে log of what is the log of 6987 okay এটা কি ফাইন্ড কৰিব লাগে characteristics okay হেতু আমি কেনেকৈ ফাইন্ড কৰিম নাম্বাৰটো কি কৈছিলো এটো কোলে নিব লাগিব ফাৰ্স্ট স্ট্যান্ডাৰ্ড ফৰ্ম নিব লাগিব স্ট্যান্ডাৰ্ড ফৰ্মত কিমান হ'ব এটো 6.987 ইনটু কিমান হ'ব 10 টু দি পাৱাৰ পইণ্টটো চাও এটো কিমান কৰিব লাগিব 6987 আছিল মই 6 লিখিছো ইনটু কিমান কৰিব লাগিব তিনটা যে ফালে আনিছো মানে 1000 ইনটু কৰিব লাগিব বাট আমি 1000 এ লিখো কি 10 টু দি পাৱাৰ 3 লিখিম হলে এই নাম্বাৰ যেটা লগ মই দুটিকে দি দিম log of this plus log of 10 cube cube to মানে কি হ'ব 3 টো আগলৈ আহি যাব তো হেতুক আমি ডাইৰেক্ট এনেকৈ লিখিম দেই 3 plus log of this 6.987 ওকে তো পালো না এটা সব এই গোটে লগৰ ভ্যালুটো কিমান এটাৰ পিছত পইণ্ট আছে নে এটাৰ পিছত পইণ্ট থাকিলে আমি কি বুলি কয় কৈছিলো মান্তিস্য বুলি কয় এটো কেনেকৈ ভ্যালু ফাইন্ড কৰিব পিছত কৰি আছো ওকে এটো হ'ল মান্তিস্য হগল আৰু এইটো কি পাই গলো এইটো হৈ গল characteristics হলে সো ইয়াত আমি কি ফাইন্ড কৰিব characteristic ফাইন্ড কৰিব লাগে ওকে the first question to characteristic কিমান হৈ গল 3 question number 1 ৰ characteristics পাই গলো 3 হৈ গল এবাৰ next question টো চাম log of this এটা কিমান হ'ব এটা ফাৰ্স্ট টো হৈ গল সেকেন্ড টো কিমান হ'ব yes log of 256987 log of 256987 ওকে এটো কি কৰিম এটো কেনেকৈ ফাইন্ড কৰিম এটো নাম্বাৰটো আমি কি কৰিব লাগিব এটাৰ পিছত পইণ্ট দিব লাগিব এটাৰ পিছত পইণ্ট দি মানে 2.56987 ইনটু 10 টু দি পাৱাৰ কিমান দিম কিমান দাদা দিলো 1 2 3 4 5 পাঁচটা যদি দিলো সো 10 টু দি পাৱাৰ কিমান হৈ গল 5 হয় 10 টু দি পাৱাৰ 5 মানে এটো যদি আমি লগ দুটাকে দি দিও কিমান হ'ব এটো কিমান হ'ব 5 টু আগলৈ আহি যাব 5 প্লাস log of কি থাকিলে log of 2.56987 সো characteristics কি পালো এটা জি পালো এটা characteristics সো এটো কেনেকৈ পালো বুজি নাপাব নেকি যদি নাপাম মই দেখা দিছো এটা যদি বুজি পোৱা নাই পাছৰ কেনেকৈ কৰিছিলো দুইটাকে আমি লগ কৰি দিম লগ দুইটাকে দিলে কি হ'ব log of 2.56987 plus log of this log of 10 to the power 5 মানে কোনটো কৰিছো log of m into n equal to log m plus log n এটা log m plus log n এটা কি হৈ গল so log of 2.56987 plus এই 5 টো ক'ত আহি গল আগত আহি গল আৰু কিমান log 10
log 10 মানে কি হয় 1 হয় তো ডেফিনেটলি নাম্বাৰটো কি হৈ গ'ল 5 হৈ গ'ল আৰু সেই 5 টো আমি লিখোতে গ'ল লিখিছো আগত লিখি দিছো সো কি হ'ল সৰি এটা কি হ'ল 5 প্লাস কি হ'ল log of this 2.56987 হলনে এইটো হৈ গ'ল কমপ্লিট মান দিছা এইটো আমি ফাইন কৰিম পিছত ওকে সো ক্যাৰেক্টাৰিষ্টিক্স কি পালো 5 the second question to answer হৈ গ'ল কিমান 5 second to answer হৈ গ'ল 5 হবনে সো আমি এতিয়া যিমান ব্লক আছে সবৰে ক্যাৰেক্টাৰিষ্টিক্স ফাইন কৰিব পাৰিম আৰু এটা কোৱেশ্চন লব মাইনাস সেৱা কোনবা এটা কোনটো কৰো এটা লাষ্ট কোৱেশ্চন হ'ব 9 ওকে 9 টো কি আছে log of 0.00305 ওকে এই নাম্বাৰটো আমি ফাৰ্স্ট কি কৰিব লাগিব স্ট্যান্ডাৰ্ড ফৰ্মত কনভাৰ্ট কৰিম এটা লগ থাকক এই নাম্বাৰটো যদি স্ট্যান্ডাৰ্ড ফৰ্মত কনভাৰ্ট কৰো কি হ'ব পইণ্টটো ক'ত দিম এটা ডিজিটৰ পিছত দ্যাট মিন্স 3.05 ইনটু কিমান কৰিম এক্সেলেটৰ 3.05 কৰিলে মই কি ক'ব লাগিব তিনটা ঘৰ ফালে লৈছো মানে 1000 ডিভাইড কৰিব লাগিব সো হেতু আমি কেনে লিখিম 10 টু দি পাৱাৰ -3 লিখিম কি লিখিম 10 টু দি পাৱাৰ -3 এটা কি হৈ যাব এটা কি হৈ যাব এটো যদি ভাগ কৰিও এটো আগলৈ আহি যাব মানে -3 প্লাস log of কিমান হৈ গল 3.05 সো হল সো ইয়াত কি পালো দিলা ক্যাৰেক্টাৰিষ্টিক আমি ইয়াত ক্যাৰেক্টাৰিষ্টিক পাই গলো কিমান -3 এটা হ'ল ক্যাৰেক্টাৰিষ্টিক্স আমি ইয়াত অনলি ক্যাৰেক্টাৰিষ্টিক্স ফাইন কৰিব লাগে সো ইয়াৰ ক্যাৰেক্টাৰিষ্টিক্স পাই গলো -3 ওকে সো ইয়ালে আমি ক্যাৰেক্টাৰিষ্টিক্স নিশ্চয় ফাইন কৰিব পাৰিম এটা নেক্সট কি কৰিম নেক্সট হয় ডিটাৰমিনেশ্যন অফ মাল্টিচাৰ ওকে এটা যেটো কৈছিল অলপ আগত এটা আমি পইণ্টত থকা ফাইন কৰিম কেনে কৰিম ইউজিং লগ টেবল ফাইন্ড দ্য লগাৰিথম অফ দিস নাম্বাৰ ওকে এটা কোৱেশ্চন কোন কিটা আছিল ক্লাস 9 ৰ সেকেন্ড এক্সারসাইজ ওকে ফার্স্ট কি আছে 946 তো আমি ফাইন কৰিব লাগে log of 946 ওকে কেনে কৰিছিল ফার্স্ট কি কৈছিল নাম্বাৰটো কোলে নিব লাগিব স্ট্যান্ডাৰ্ড ফৰ্ম কি হ'ব স্ট্যান্ডাৰ্ড ফৰ্মত 9.46 into 10 to the power কিমান দিম কেটা ডিজিট দিছিল দুটা ডিজিট কিমান হ'ব 10 to the power 2 it's 10 to the power 2 কি হ'ব এতিয়া log of কিমান হ'ব 9.46 into কিমান হ'ব সৰি এটো ইনটু হ'ব নেকি ইনটু নহয় প্লাস কিমান দিম সৰি ওকে কিমান দিম 7 log of 9.46 plus log of 10 square log of 10 square মানে কিমান হ'ব 2 টো আগলৈ আহি যাব আৰু এটো কিমান হ'ব log 10 মানে কিমান 1 সো আমি এটো লিখলে কেনে লিখিম 2 plus log of 9.46 ওকে ক্যাৰেক্টাৰিষ্টিক্স তো 2 পাই গলা ক্যাৰেক্টাৰিষ্টিক কিমান হয় 2 হয় আৰু এই বছৰ আমি কি বুলি কৈছিল এটো কয় মাল্টিচাৰ এটা আমি ফাইন কৰিম এটো ঠিক আছে কেনেকে ফাইন কৰিছা এটো ফাইন কৰিবলৈ আমি কি কৰিব লাগিব নাম্বাৰটো কিমান আছে আমি পইণ্টছত একো নাই বুলি ভাবিলো নাই বুলি ভাবিলে কি হ'ব 946 সো আমি গোটেই নাম্বাৰটো কি हम পিছত একো না 0 আমি কমপ্লিট নাম্বাৰটো বনাম 9460 নাম্বাৰটো আমি চাৰিটা ডিজিট লম ঠিক আছে কিমান গল এনেকা 4 ডিজিট লম আৰু এইটো কি বুলি কয় সিগনিফিকেন্ট ডিজিট বুলি কয় এটা কি বুলি কয় সিগনিফিকেন্ট ডিজিট ওকে আমি কি কয় আমি চাৰিটা সিগনিফিকেন্ট ডিজিট লম ঠিক আছে তো চাৰিটা সিগনিফিকেন্ট ডিজিট লোৱাৰ পিছত কি কৰিম আমি গ্ৰুপিং কৰিম টোটাল তিনটা গ্ৰুপ কৰিম সো যিমানবোৰ নাম্বাৰ আছে সবকে আমি সিগনিফিকেন্ট ডিজিট চাৰিটা লম তাৰ পৰা কি কৰিম তিনটা গ্ৰুপ কৰিম গ্ৰুপ কৰি তিনটা কি কৰিম ফাৰ্স্টতে দুটা কৰিম তাৰপা এটা আমি এনেকে গ্ৰুপ কৰিম ঠিক আছে এটা কলো ফাৰ্স্ট এ গ্ৰুপ বি গ্ৰুপ এন্ড সি গ্ৰুপ আমি টোটাল এনেকে তিনটা গ্ৰুপ কৰিম তাৰ পৰা কি কৰিম তাৰ পৰা আমি এটা লগ টেবল চাব লাগিব তোমালোকৰ সবৰ ওচৰত আছে লগ টেবল কেনেকে ফাইন কৰিম এটা চোৱা ফাৰ্স্ট আমি চেক কৰিম 94 ক'ত কৰিম 94 ত চেক কৰিম 94 ক'ত চেক কৰিম ফাৰ্স্ট 94 ত 6 ত চেক কৰিম হগত কি কৰিম 94 ত 6 ত চেক কৰিম দেন 0 0 তো নাথাকে বাট একলা লিখিছে এটা যদি 2 থাকে আমি 2 লিখিম ওকে ফাৰ্স্ট আমি কি কৰিম লগ টেবল চেক কৰিম ওকে তোমালোকৰ আছে লগ টেবল আছে তোমালোকে উলিয়াই লও মই এট সাবমিট আছো ওকে ঠিক আছে মই লগ টেবল এখন সাবমিট দিয়া কিহৰ ফাইন কৰিম কৈছে 94 ৰ 6 ত ওকে 94 ৰ 6 ত কি আছে 94 6 কোনটো লগ টেবল 94 এটো 94 এটো ঠিক আছে 94 কিহত চাব লাগিব সব ফার্স্ট 0 1 2 6 এটাত চাম তো 94 6 ত কি আছে মোৰ 9759 কি আছে 9759
সো 94 6 কি আছে 9759 এইটো আছে হলে নেক্সট কি চাম 0 চাম 0 থাকে নেকি 0 মানে কোনটা মেইন ডিফারেন্স এটা 0 পাইছে নহয় 1 পৰা হয় সো 0 একো না মানে আমি কি পুট কৰি দিম 0 পুট কৰিম ওকে এতিয়া কি কৰিম আমি এই নাম্বাৰটা ডিফাৰেন্স দিব লাগিব কি দিব লাগিব ডিফাৰেন্স বাস লগ টেবুলখন আমাৰ ইমান কন টাইমৰ কাৰণে লাগে আমি কি কৰিম ফাৰ্স্ট তিনটা গ্ৰুপ কৰিলো সো তিনটা গ্ৰুপ কেনে কৰিলো সিগনিফিকেন্ট ডিজিট চাৰিটা ললো সিগনিফিকেন্ট ডিজিট চাৰিটা লৈ 9460 ফাৰ্স্ট এটা দুটা লম তাপা এটা 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 94 চেক কৰিছো 6ত 94 6ত দেন 0 এতিয়া এই নাম্বাৰ দুটা পা আমি কি কৰিম ডিফাৰেন্সটো দিম এই নাম্বাৰ দুটা কি কৰিম মাইনাস কৰিম এইটো পাইটো মাইনাস কৰিব লাগে ওকে হেতু কৰা লগ লৈছো কি কৰিম এতিয়া এই নাম্বাৰটো পাইটো 0 মাইনাস কৰিলে কি থাকিব সেম লাগিব মানে কৰিব কেনেকৈ লাগে সো 9759 ইয়াৰ পৰা কি কৰিম 0 টো মাইনাস কৰি দিম 0 মাইনাস কৰি কি থাকিব সেম থাকিব 9759 ওকে সো এই নাম্বাৰটো কি হ'ব এতিয়া সো এই ডিজিটটো কি আছিল 2 আছে 2 প্লাস এই নাম্বাৰটো আমি কি পাই গলো মাল্টিপ্লাই পাই গলো এইটো 9759 এইটো পাই গলো বাট মাল্টিপ্লাই হলে কি হয় এটা ডেসিমেল নাম্বাৰ সো কি দিব লাগিব পইণ্ট ঠিক আছে এটা আমি জিএ নাম্বাৰ ফাইন কৰো হলে পইণ্টৰ পিছতে থাকিব তো এই নাম্বাৰটো ডেসিমেল নাম্বাৰ এটা দুটা প্লাস কৰিলে কিমান হ'ব প্লাস কৰিলে কিমান হ'ব এটা দুটা প্লাস কৰিলে 2.9759 এইটো হ'ল আনসাৰ সো log of 946 ৰ ভ্যালু কিমান হ'ব 2.9759 এইটো আনসাৰ হ'ব নে সো এতিয়া আৰু এটা কোৱেশ্চন কৰিম কোনটো কৰিম কোনটো কৰো ওকে এইটো কৰিছো ঠিক আছে আমি 5 টো কৰিম ওকে 5 টো কি আছে ওকে এই নাম্বাৰটো আমি কি কৰিব লাগিব ফাৰ্ষ্টতে কি কৰিম স্ট্যান্ডার্ড ফৰ্ম নিলে কিমান হ'ব এইটো চোন পইণ্টটো কোন নিব বেট দিব লাগিব না কি আছে 0.0000458 ইনটু 10 টু পাৱাৰ 3 আছে ইয়াক যদি আমি স্ট্যান্ডার্ড ফৰ্ম নিউ কি হ'ব 4.58 ইনটু এটা 10 টু পাৱাৰ 3 টো অলৰেডি আছে এটা থাকক এইটো কিমান হ'ব পইণ্টটো ইফালে লৈছো মানে কিমান হ'ব মই 4.8 মানে 1 2 3 4 পাঁচটা ডিজিট দিছো 10 টু পাৱাৰ কিমান হ'ব -5 সো কিমান হ'ব এইটো 4.58 into 10 to the power 3 minus 5 minus 2 হলে আমি এনেকৈ স্টেপ ফৰ্ম ল'ব হ'ব এটা কি কৰিম আমি কি কৰিব লাগে এই নাম্বাৰটো লগহে ফাইন কৰিব লাগে লগ ফাইন কৰিব লাগে এটা আমি লগ লগাই দিলো এটা লগ এটা দি দিলো ব্ৰেকেট দি দিলো এটো কি কৰিম লগ অফ এটো ফাইন কৰিব লাগে ওকে এটা কিমান হ'ব এটো যদি কৰো ক্যাৰেক্টাৰিষ্টিক কিমান পাম এই -2 টো আগলৈ আহি যাব এটো হ'ল -2 প্লাস log of কি পালো 4.58 yes log of কি পালো 4.58 okay so আমি এটা কি কৰিম তেতিয়াহলে এট সিগনিফিকেন্ট ডিজিট কি কিলম আগতে কৈছিলো এটো ক্যাৰেক্টাৰিষ্টিক -2 পাই গলো ওকে এটো হৈ গল এটো কিলম 458 আৰু এটা একোনা মানে কি ললাম 0 ললাম ওকে কিলম গলো সিগনিফিকেন্ট ডিজিট চাইটা লম কি কিলম এটো 458 কিলম 458 এন একোনা মানে 0 লম ইয়াক কেটা গ্ৰুপ কৰিম তিনটা গ্ৰুপ কৰিম এটা কেনেকে তিনটা গ্ৰুপ কৰিম কি হচ্ছে কৰিম এতিয়া 45 ৰ 8 চেক কৰিম দেন 45 ৰ 0 চেক কৰিম ওকে হেতু চেক কৰি আমি কি কৰিম এটা লগ টেবুলখন লাগিব লগ টেবুলখন উলিয়াই লম এতিয়া 48 এটা আছে নে আছে 48 আছে আমি কি কৰিম কলো সৰি কিমানৰ ফাইন কৰিব লাগিব 45 কোনটো এটো 45 ক কি হচ্ছে চেক কৰিব লাগে 8 কোনটো 8 লাষ্টৰ গটো এটা সব 45 ৰ 8 আছে কি আছে 6609 ওকে নাম্বাৰটো আছে 6609 48 ৰ 45 ৰ 8 আছে 6609 এটো 0 আছে 0 টো কি থাকিব 0 নাই মেইন ডিফাৰেন্স ওকে তো ডিফাৰেন্স কি হয় 6609 তাৰ মানে আমি যেটো ভ্যালু ফাইন কৰিছিলো এটো কিমান হ'ব ইয়াৰ ভ্যালুটো কিমান হ'ব ক্যাৰেক্টাৰিষ্টিক -2 প্লাস log of এটো কিমান লিখিম এটো নাম্বাৰটো কি পালো 6609 তো এটো হৈ গল 0.6609 মানে এই নাম্বাৰটো সদায় কি হ'ব পইণ্টত আহিব ঠিক আছে সো দুটা যদি লগ লগাই কিমান হ'ব ওকে এই এটা সবৰ ভুল আছে হ'ব দে তোমালোকে যদি লিখি দিয়া -2.6609 হ'ব দে যে তোমালোকে এনেকা লিখিলে কি পাবা এনেকা পাবা সো আমি এটো নিলিখো কি কৰিম এটো লিখি আছো এটো লিখি কি মিন কৰিব -2 দ্যাট এই নাম্বাৰটো মাইনাস হৈ যাব বাট এই নাম্বাৰটো মাইনাস হয় নেকি এটা তো হয় মাইনাস ইকুয়াল 2 হে হয়
সো এটা আমি কি লিখিব লাগিব এটা এনেকৈ লিখা নহব কেনেকৈ লিখিম আমি এটা আমি কেনেকৈ লিখিম এটা এনেকৈ লিখিব লাগিব সো ইকুয়াল টু সো অকল মাইনাস আছে ক্যারেক্টারিস্টিকটো এই মানটিছাটো কেতিয়াও মাইনাস হ'ব নহয় এটো সদায় পজিটিভ নাম্বাৰ থাকে তো আমি এটা এনেকৈ লিখিব পাৰোঁ 2.6609 এই 2 টো পাত বাৰ দিম এই বাৰডালে কি মিন কৰিছে 2 টো লগত মাইনাস আছে মানে ক্যারেক্টারিস্টিকটো কি হয় -2 হয় এন্ড মানটিছা 0.6609 মানে এই নাম্বাৰটো পজিটিভ হয় এটা নেগেটিভ এই ফর্মটো কি গলো স্যার যদি ফেস আকবা কৈছ কি আছিল সাপোজ এনেকৈ আছিল 1 বাৰ 0.4669 এটা এক্সাম্পল দিছো এটা মানে কি হয় এটা মানে ফার্স্ট নাম্বাৰটো কি আছে 1 বাৰ মানে ইয়াত ক্যারেক্টারিস্টিক কিমান হয় -1 হয় আৰু মানটিছা কিমান হয় মানটিছা হয় 0.4669 এই বস্তু ঠিক আছে এটা হ'ব ওকে সো আমি তেলে কোনটো কৰিম এটা কৰিম আৰু লাষ্ট আৰু এটা কোৱেশ্চন কৰিম তাকো বাকিবোৰ তোমালোকে এনেকৈ ট্ৰাই কৰিবা ওকে আৰু এটা কোৱেশ্চন কৰিম suppose কোনটো কৰিম এটো কৰিম 3 টো ওকে 3 টো কি আছে 831.61 831.61 into 10 to the power 7 এটো কৰিম এত কি হ'ব স্ট্যান্ডার্ড ফর্মত আছে নে সো 10 to the power 7 আছে মানে স্ট্যান্ডার্ড ফর্মত আছে বুলি কৈ দিবা আকৌ কি হ'ব সো স্ট্যান্ডার্ড ফর্মত হ'বলৈ এটাৰ পিছত পইণ্ট লাগিব ইয়াত তিনটা পিছত আছে আমি ফার্স্ট কি কৰিম এটো যেটা লগ ফাইন্ড কৰিম এটো 8.3161 পইণ্ট কোড লগলো এটা পিছত লগলো কি কৰিব লাগিব এতিয়া ইনটু 10 to the power 7 আছিল আৰু ইয়াত কি কৰিম সো পইণ্ট ইফালে ৰহিলো মানে এক মই কি কৰিব লাগিব আৰু 831 হ'ব হ'লে মই ইয়াত 100 ইনটু কৰিব লাগিব 100 by 10 স্কয়ার এত মাউটা কি দিব লাগিব 10 স্কয়ার হলে এই নাম্বারটো তোমার 10 স্কয়ারটো আগতো লিখি দিব পাৰা এটো পিছত লিখিব পাৰা একো নাই এটো তো ডেফিনেটলি নাম্বারটো কি পালোগে আমি log of 8.3161 into 10 to the power 7 and 2 total কিমান হ'ল 7 plus 2 9 নাম্বারটো পালো log of 8.3161 কিবা থাকি গল নেকি 8.316 ঠিক আছে ওকে 8.316 into 10 to the power কি পালো 9 ওকে হলে এটা কি হ'ব এটো 9 টো করে আহি গল আগলে আহি গল 9 প্লাস এটা কিমান গল log of 8.3161 হলে কি পালো তেতিয়া হলে আমি ক্যারেক্টারিস্টিক পাই গলো 9 এন্ড মানটিছা কো পালো মানটিছা লব এই নাম্বাৰটো পৰা হল এই নাম্বাৰটো এটা কি সাম ইয়াত আমি চেক কৰিব লাগিব কি চেক কৰিব লাগিব সিগনিফিকেন্ট ডিজিট 4টা কি লম 4টা ডিজিট লম 8316 আমি কি লম 8316 তাৰ পৰা কি কাম কৰিছিল তিনটা গ্ৰুপ কৰিম 83 1 and 6 হল এতিয়া আমি সাম ভালকে কি সাম এটা আমি ফার্স্ট চেক কৰিব লাগিব 83 চেক কৰিম 83 কো চেক কৰিম 83 ফার্স্ট এটা চেক কৰিম 1 ত দেন কো চেক কৰিম 6 ত তোমালোকে বুকখন উলিয়াই লোৱা লকে বুকখন লৈ লবা মই চাই আছো এটা ওকে ফার্স্ট কি চেক কৰিম 83 কিমান চেক কৰিম 1 ত 83 1 ত কি আছে 9191 83 1 ত আছে 9191 and next যেটা mean difference আছে তাত সব mean difference 83 6 ত সাম 83 6 ত কি আছে 83 6 ত লাষ্ট অফ 4টা এক সেকেন্ড হ'ব 83 6 ত আছে 4 83 6 ত কি আছে 4 আছে ওকে তোমাৰ বুকখনত এই লগ টেবুলখন নিজে চাই লবা ওকে 83 1 ত আছে 9191 and 6 ত আছে 4 এটা কি কৰিম কলো এই নাম্বাৰটো পাইটো মাইনাস কৰি দিম দুটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব 9191 minus 4 কিমান হ'ব 918 11 পৰা 4 গলে কিমান হ'ব 7 সো ক্যারেক্টারিস্টিক কি পালো এটো পালো বাট ইয়াত কি দিব লাগিব আমি আগৰ এটা পইণ্ট দিব লাগিব সো এটো কি পালো 9 প্লাস এটা কিমান হ'ল পইণ্ট 9187 হলে দুটা নাম্বার যে লগালে কিমান হ'ব 9.9187 এইটো হ'ল আনসার হলে সো আমি কি কৰিম এতিয়া আমি যিমান বিলাক আছে নাম্বাৰ সবৰে আমি লগ ফাইন্ড কৰিব পাৰিম নে তোমালোকে পাৰিবা এনেকে সো ট্রাই কৰা আৰু যদি কিবা প্ৰবলেম লাগে কবা আমি আৰু নেক্সট সলভ কৰি দিম ঠিক আছে তোমালোকে এতিয়া ট্রাই কৰা